পোনপটীয়াকৈ প্ৰিয়ংকাৰ ওচৰলৈ আহিছোঁ। প্ৰিয়ংকা, গুৱাহাটীৰ একাধিক স্থানত এতিয়া কৃত্ৰিম বান, সামগ্ৰিক কৃত্ৰিম বানে আমি জনাইছোঁ যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰথমে আপুনি যি স্থানত উপস্থিত আছে সেই স্থানৰ পৰা আমাক সামগ্ৰিক দৃশ্যাংশ দেখুৱাওক। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু কৃত্ৰিম বানৰ কোনো আচলতে স্থায়ী সমাধান নাই, কেৱল চৰকাৰৰে দুখ নহয়। নিশ্চয় প্ৰিয়ংকা, আমি সামগ্ৰিক দৃশ্যাংশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। প্ৰথমে হয় ময়ূৰী, মই বৰ্তমান সময়ত আপুনি যদি চাই যে অলপ আগলৈ গৈ আমি ৰেডিশ্যন ব্লু, হোটেল ৰেডিশ্যন ব্লুৰ প্ৰায় সন্মুখভাগত আছো। জালুকবাৰীৰ পৰা খানাপাৰা সংযোগী যিটো আচলতে ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত আছো। আৰু এটা কথা আমি ক'বই লাগিব যে এই পথত কিন্তু ইয়াৰ পূৰ্বে বহু বছৰৰ পৰা পানী ইয়াত নাছিলে। ইয়াত পানীৰ সমস্যা হোৱা হয়তো 2 পৰা 3টা বছৰ পূৰ্বে ইয়াত হৈছিল। আৰু ইয়াত আপুনি যদি চাই যে এতিয়াও যিসমূহ নলা নৰ্দমা এতিয়াও চফা কৰাত ব্যস্ত হৈছে। কেইবাটাও আচলতে বিলাসী বাহন হওক, তেওঁলোকৰ খুব ধুনীয়া বাসগৃহ, সকলো যেন এতিয়া পানীৰ তলত বুৰ গৈছে। ইয়াত স্থানীয় লোক আছে, মই তেওঁলোকৰ সৈতে পুনতে জানিম এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত। দাদা, মই আপোনালোকৰ ওচৰলৈ আহিছো। ইয়াৰে আপোনালোক স্থানীয়? হয় হয়, আমি স্থানীয়। আচ্ছা, এতিয়া কালিৰ পৰা হোৱা বৰষুণ যাক, আচলতে বৰষুণ হৈয়ে আছে আৰু ঠায়ে ঠায়ে এতিয়া এই ঠাইত কিন্তু বহু পূৰ্বতে পানী নাছিল। মই যিমান দূৰ জানো যোৱা বছৰ বা তাৰ আগৰ বছৰৰ পৰা পানী হৈছে। গতিকে এই গোটেই সমগ্ৰ বিষয়টোলৈ কি ধৰণে ক'ব? আচলতে ক'ব কাৰণে ভাষা নাই আচলতে, যে এই অঞ্চলৰ ৰাইজৰ যিমানখিনি দুখ দুৰ্দশা হৈছে সেইটো মানে, আৰু সেইটো কাৰণে মানে এনেকুৱা অৱস্থা হৈছে যে আমি ইমান বছৰ আমি ইয়াতে ডাঙৰৰ পৰা সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু এনেকুৱা পানী আমি দেখা নাছিলোঁ। এতিয়া পদুমবুৰী, ওচৰতে পদুমবুৰী গাঁওখন, পদুমবুৰী গাঁৱৰ এতিয়া খিৰিকীলৈকে পানী অহা হৈছে। আপুনি সোমাই গ'লে দেখা পাব গাঁওখন, যে ইয়াৰ আচল উদ্দেশ্য মানে আচল কাৰণটো হৈছে কোনো বৈজ্ঞানিক পদ্ধতিত ইয়াত পানী নিষ্কাশন কৰাৰ কোনো ইয়াত ব্যৱস্থা লোৱা নাই। আৰু এইটো হৈছে নেশ্যনেল হাইৱে, আৰু এই নলাটো হৈছে নেশ্যনেল হাইৱেৰ দায়িত্বত আছে। এই নলাটো তেওঁলোকৰ কোনো দায়িত্ব নাই। তেওঁলোকে নেশ্যনেল হাইৱেৰ পৰা, অথৰিটিৰ পৰা কোনো মানুহ ইয়াত অহা নাই চাবলৈ যে এই মানুহখিনি কেনেকুৱা দুৰ্দশা হৈছে। এতিয়া চাওক, আপোনালোকে চাব পাৰে এই ৰাস্তা হাইৱেৰ পৰা এনেকুৱা পানী। এতিয়া আমি কেনেকুৱা জেগাত আছো। আমি আগতে শুনিছিলো যে ধেমাজি, হয় হয়, ধেমাজি, লখিমপুৰ ধেমাজিৰ ফালে এনেকুৱা পানীৰ কথা আমি শুনি আছিলো, কিন্তু আজি আমি দেখা পাইছো যে বানপানী এইটো আচলতে আমাৰ কৃত্ৰিম বানপানী। এইটো আমাৰ নদী বান্ধ ভাঙি পেলাই অহা নাই, এইটো কৃত্ৰিম বানপানীত আমাৰ আজি যোনটো সমস্যা হৈছে, যে অকল ইয়াৰ বাসিন্দাসকলৰ কাৰণে নহয়, যে ইয়াত যিমানবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোৰে মানে এটা বিৰাট সাংঘাতিক লছ, যে ইয়াত বহুতে লোন লৈ পেলাই ইয়াত ব্যৱসায় কৰিছিল। এতিয়া আমাৰ এনেকুৱা হৈছে, মোৰ বন্ধু হয় এজন, তেওঁৰো এখন দোকান আছে, আমাৰ হোটেল আছে। বৰষুণ আহিলে দোকানৰ ভিতৰত পানী সোমায়, কিমান মোৰ মিঠাই নষ্ট হয়, হেৰি নষ্ট হয়। এইটোতো আমাৰ ধৰক এতিয়া চিয়ামৰ সমষ্টি, তেখেতো অলপ ধৰক গুৰুত্ব দিলে আমাৰ খুব মানে এটা ভাল হয়। আৰু এনেকে থাকিলে আমাৰতো ল'ৰা ছোৱালী স্কুল যোৱা কিবা কৰা কিমান অসুবিধা হৈছে আপোনাৰ। আৰু এই ড্ৰেইনবিলাক দেখিছে নহয়, ড্ৰেইনবিলাক যেতিয়া পানী হ'ব তেতিয়া GMC মানুহ চাফা কৰিব আহে। এনে মানে খৰালি মাটি এইবিলাক কোনো চিষ্টেম নাই। তাৰমানে পানী হৈছে, আজি দেখা পাইছে আপোনালোকে, এইবিলাক এতিয়া চাফা কৰি আছে তাৰমানে এতিয়া। কিন্তু মানে তাৰ আগত মানে কি ব্যৱস্থা হৈছে, ভুল চলাব লগা হৈছে, কিমান এটা লাজৰ কথা হৈছে তাৰমানে ভাবি চাওক। এই গাঁৱৰ পৰা নাও লৈ মানুহখিনিক পাৰ কৰাব লগা অৱস্থা হৈছে। এককাল পানী ভিতৰত গাঁও, এইখন পদুমবুৰী গাঁও, হয়, এইখন পদুমবুৰী গাঁও। তাত নাও লৈ পেলাই মানুহক পাৰ কৰিব লগা অৱস্থা হৈছে। এইটো মানে গোটেই গাঁওখন মানে এতিয়া পানীৰ তলত, পদুমবুৰী পানীৰ তলত। আৰু তাত মানে এতিয়া সৰু সৰু কণ কণ ল'ৰা ছোৱালী খাদ্যৰ অভাৱ হ'ব। মই আপোনালোকক কৈছোঁ যে এই পানীখিনি কিমান দিন থাকে আমি নাজানো, যে ইয়াত মানে এনেকুৱা অৱস্থা এটা পৰিস্থিতি হৈছে যে গুৱাহাটী মহানগৰীত থকা বুলি ক'বৰ কাৰণে আমাৰ আচলতে লাজ লগা এটা পৰিৱেশ আহিছে। আপোনালোকৰ ইয়াৰ জৰিয়তে আমাৰ CM ছাৰক মই এইটো ক'ব বিচাৰিম যে তেখেতে ধৰক ফ্লাইঅভাৰ বনাইছে, কিয় আমাৰ ক'ব লগা নাই, কিন্তু আমাৰ এই ৰাস্তাবিলাকৰো অলপ তেখেতে গুৰুত্ব দিলে আমি মানে ভাল পাওঁ তেখেতক। আচলতে আমি আৰু এটা কথা ক'বই লাগিব ময়ূৰী, যে সকলোৱে কৈছে সেয়া আমি কোনো কাৰণত দ্বিমত হ'ব নোৱাৰো। ঠায়ে ঠায়ে যথেষ্ট উন্নয়ন হৈছে, ঠায়ে ঠায়ে যথেষ্ট কাম কৰিছে, কিন্তু উন্নয়নৰ মাপকাঠি কেৱল আমি দলঙেৰেই জুখিব নোৱাৰো। কাৰণ ইতিমধ্যে এগৰাকী ব্যক্তিয়ে কৈছে যে যিসমূহ প্ৰপাৰ প্লেনিঙৰ অভাৱত এনেধৰণৰ হৈছে। এফালৰ পৰা যদি উৰণ ক্ষেত্ৰই হওক, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি গৈছে, আন এফালৰ পৰা যদি আপুনি চাই সিমানেই নতুন নতুন ঠাইত গুৱাহাটী মহানগৰীৰ পূৰ্বতে কোনো কাৰণত পানী হোৱা নাছিল। গুৱাহাটীৰ নিশ্চয় প্ৰিয়ংকা, আমি আৰু এটা বিষয়, যিহেতু আপোনাৰ ওচৰতে একাংশ স্থানীয় লোক আছে, আৰু এটা কথা নিজে ইয়াত ক'ব বিচাৰিম যে মই নিজেই হয়তো গুৱাহাটীৰ বাসিন্দা, গতিকে মই জানো এই কথাখিনি
যে আমি পূৰ্বতে বানপানী বা কৃত্ৰিম বানৰ কথা যেতিয়াই কৈছিলো আমাৰ মনলৈ আহিছিলে অনিল নগৰ বা নবীন নগৰ নহয়নে তেনেধৰণৰ বা ভৰলু নদীৰ আশে পাশে থকা সেই ঠাইখিনি অলপ আছিলে কিন্তু এতিয়া ৰুক্মিণী গাঁৱৰ পৰা আপুনি আৰম্ভ কৰক ৰুক্মিণী গাঁৱেই হওক বা মালিগাঁও জালুকবাৰী মালিগাঁও গোটেই অঞ্চল এতিয়া চাব গ'লে গুৱাহাটী মহানগৰীত সকলো অঞ্চলতে এনেকুৱা পানীৰ খুব কম ঠাই ওলাব য'ত কৃত্ৰিম বান হয় হয় নিশ্চয় নিশ্চয় মই ময়ূৰী অলপ আগলৈ আমি যাম সেয়া আমি পৰৱৰ্তী সময়ত প্ৰিয়ংকা মই আপোনাৰ জৰিয়তে আৰু এটা বিষয় জানিব বিচাৰিছো আপুনি সেইখিনিতে যিহেতু উপস্থিত আছে আপোনাৰ ওচৰতে যিহেতু কেইবাগৰাকীও স্থানীয় লোক আছে বিভিন্নজনে চৰকাৰ প্ৰশাসনক দোষাৰোপ কৰে প্ৰপাৰ প্লেনিঙৰ অভাৱত কৃত্ৰিম বান হৈছে বুলি জনায় কিন্তু সেই নলা নৰ্দমাসমূহ যে আছে নলা নৰ্দমাসমূহ আৱৰ্জনাৰে ভৰি পৰে পলসেৰে ভৰি পৰে সমান্তৰালভাৱে নলাৰ কাষতে একাংশ উদ্যোগেই হওক বা একাংশ মানুহে হওক বৃহৎ বৃহৎ অট্টালিকা সাজিছে সেই ডাঙৰ নলাটো সৰু হৈ পৰিছে যাৰ বাবে পানী আগুৱাই যোৱা বা পানী সেই স্থানৰ পৰা আঁতৰি যোৱা যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কেনেবাকৈ মহানগৰীৰ জনসাধাৰণো এক প্ৰকাৰ দায়ী বুলি ক'ব নোৱাৰিনে আপুনি তেওঁলোকৰ যদি মন্তব্য ল'ব পাৰে ইয়াৰ বাবে কেৱল চৰকাৰেই জগৰীয়া নে প্ৰিয়ংকা দাস ময়ূৰী হয় হয় মই এইখিনিতে দেখুৱাম যে এটা পৰিয়াল পূৰ্বতে মই তেওঁলোকৰ সৈতে অলপ কথা পতা আপোনালোক একেলগে ওলাই আহিছে হয়তো একেটা পৰিয়াল আপোনালোকৰ ঘৰ ইয়াতে পদুমবুৰীত হয় আচ্ছা পদুমবুৰীৰ পৰা এতিয়া বেগ লৈ আহিছে শিশু আছে মানে পদুমবুৰী গাঁৱৰ কথা বেলেগে ঘৰতো থাকিব পৰা অৱস্থাত নাই ঘৰত থাকিব পৰা অৱস্থাত নাই ঘৰৰ ভিতৰতে একাঠু মানে এককাল পানী গতিকে আমি এই সুযোগতে আমাৰ স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এই ক্ষেত্ৰত যাতে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তোমালোকৰতো এতিয়া স্কুল বন্ধ গৰমৰ বন্ধ ঘৰটো ভালকে থাকিব পৰা নাই হয় আমাৰ প্ৰতি বাৰিষাতেই সেম হেৰি হয় একে অৱস্থা হয় তাকে বহুত প্ৰব্লেম হয় এতিয়া আমি এক জেগাৰ পৰা বেলেগ জেগালৈকে যাব লগা হয় এতিয়া আমি বৰ্তমান মাহঁতৰ আইতা ঘৰলৈ যাই আছো মামা আইতাহঁতৰ ঘৰলৈ যাই আছো প্ৰতিবাৰে সেই কৰিব লগা হয় আমি বহুত কষ্ট ঘৰৰ ভিতৰতো পানী উঠি যায় ক'তো থাকিব জাগা নহয় মই আৰু এটা কথা জানিম যে আমি নিশ্চিতভাৱে চৰকাৰৰ ভুল আছে হয়তো GMCৰো যথেষ্ট ভুল আছে সময়ে সময়ে তেওঁলোকে নলা নৰ্দমাসমূহ নিষ্কাশন নকৰাৰ ফলত এনে এটা পৰিৱেশ কিন্তু আমাৰ সাধাৰণ ৰাইজৰো কিছু ক্ষেত্ৰত ভুল নাই নে এই ফুটপাততে দিয়া হওক এই ড্ৰেইনতে ধৰক পেলাই দিয়া হওক কিন্তু আমি মানে এটা কথাত আচৰিত আজিৰ পৰা প্ৰায় 5 বছৰমান আগলৈকে আমি একেবাৰে পানী নাছিলে কিন্তু এতিয়া কি কাৰণত এনেকুৱা হৈছে আমি ক'ব নোৱাৰো এজাক বৰষুণতে মানে একেবাৰে ওলাব নোৱাৰা অৱস্থা হৈ যায় হয় ময়ূৰী চাওক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ভালকৈ থাকক আমি সেয়াই কামনা কৰিম এই মুহূৰ্তত ময়ূৰী কাৰণ চাওক যে মই যি ঠাইত আছো আমি পৰৱৰ্তী সময়ত পদুমবুৰী গাঁৱৰ ভিতৰলৈ সোমাই যাম পদুমবুৰী গাঁৱৰ যিটো পৰিৱেশ সেই পদুমবুৰী গাঁৱৰ পৰিৱেশো আমি দেখুৱাম হয়তো এওঁলোকৰ বাহন বেয়া হৈছে কাৰণ আমি কৈছোৱে যে বৰ্তমান সময়ত নিজৰ দাদা গাড়ী বেয়া হ'ল নেকি ষ্টাৰ্ট নহয় নহয় পুৰা পানী আগত ঘৰৰ পৰা এনেকে ঠেলি ঠেলি আহিছে ঘৰৰ পৰা আচলতে মই ক'লো যে এই কেৱল এইখিনি ঠাইতে নহয় প্ৰতিটো ঠাইত আচলতে ময়ূৰী এই মুহূৰ্তত হয় প্ৰিয়ংকা আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই গৈছে এইদৰে হয় নিশ্চয় আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যে একাংশ লোকৰ মাজত আপুনি ইতিমধ্যে দেখুৱাইছে যে স্থানীয় বাসিন্দাৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে সেই খাটি খোৱা লোকসকল যিসকলে দোকানখন দিনটো নুখুলিলে তেওঁলোকৰ চৌকা নজ্বলে তেওঁলোকৰ কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে কেনেকৈ ঘৰখন চলিছে প্ৰিয়ংকা আপুনি যদি সেই সামগ্ৰিক দৃশ্যখিনি অকণমান দেখুৱাব পাৰে আমি চাব বিচাৰিম প্ৰিয়ংকা দাস আমি অকমান সময় ৰৈ দিব লাগিব ময়ূৰী যদি আমি আগলৈ যাব হয় আমি অকমান সময় ৰৈ দিব লাগিব কিছু ইয়াত কিছু অসুবিধাৰ সন্মুখীন হৈছো আমি নিজেও যথেষ্ট পানী আছে আমি যিহেতু কৈছো যে অকমান সময় যদি আমি ৰৈ যাওঁ তেতিয়াহ'লে আমি পদুমবুৰী গাঁৱৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশ আমি নিশ্চিতভাৱে দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ বাবে আমি অকমান সময় ৰৈ যাব লাগিব মই পৰিৱেশটোতো দেখুৱাইছোৱে কাৰণ সাংঘাতিক পানী আমি বৰ্তমান সময়ত যিসমূহ ডিভাইডাৰ আছে সেই ডিভাইডাৰত উঠি পেলাই আমি বাতৰি পৰিৱেশন কৰিছো কাৰণ আপুনি যদি যি আচলতে মূল পথ আছে সেই পথছোৱাত আপুনি যাব পৰা অৱস্থাতেই নাই সেই যিসকল লোক আছে তেওঁলোকৰ তলৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ সম্পূৰ্ণৰূপে পানীৰ তলত আছে তেওঁলোকে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তেওঁলোকে বৰ্তমান সময়ত তেওঁলোকে হয়তো পৰিৱেশটোৱে চাবলৈ বাধ্য হৈছে বা তেওঁলোকৰ যদি এই মুহূৰ্তত যিকোনো এগৰাকী পৰিয়ালৰ লোকৰ যদি হয়তো তেওঁলোকৰ গা বেয়াও হয় তেওঁলোকে ওলাই আহিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হৈছে কাৰণ
সম্পূৰ্ণ পথছোৱাতেই কেৱল পানী আৰু পানী। ৰাজা অলপ পানীবোৰ আমি দেখুৱাবলৈ অনুৰোধ জনাম, কাৰণ অলপ আগলৈ গৈ আপুনি পঞ্চতৰকা হোটেল, ৰেডিশ্যন ব্লু আছে, এই যিটো প্ৰতিষ্ঠান আছে, কেইবাটাও ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান আছে। গতিকে সেই সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এতিয়া পানীৰ তলত বুৰ গৈ আছে। গতিকে এটা সমগ্ৰ অঞ্চল এতিয়া জলমগ্ন হৈ আছে। জালুকবাৰী পদুমবৰী যিখন গাঁও, সেই পদুমবৰী গাঁও বহু বছৰ পূৰ্বলৈ মই ইয়াতে অহা যোৱা কৰিছো। মোৰ নিজৰ ইয়াত যিমানখিনি ময়ূৰী মোৰ মনলৈ আহে, এই ঠাইত কেতিয়াও পানী হোৱা নাছিল আজিৰ পৰা প্ৰায় 3 বা 4 বছৰ আগলৈকে। মই যিমান দূৰ মোৰ নিজা অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছো। গতিকে এই মুহূৰ্তলৈ কিন্তু আপুনি যদি চাই যে সমগ্ৰ পথ জলমগ্ন হৈ আছে। ইয়াৰ পদুমবৰী গাঁৱৰ আগতেই আপুনি গোটানগৰ পাব। গতিকে হয়তো এইবাৰ যদি পদুমবৰী গাঁও, অহাবাৰলৈ গোটানগৰতো পানী সোমাব। গোটানগৰ গাঁওখনো হয়তো ক'ৰবাৰ পানীৰ তলতে ক'ৰবাত হয়তো যাব তললৈ। গতিকে এনেধৰণৰ এটা পৰিৱেশ, অত্যন্ত ভয় লগা এটা পৰিৱেশ, অত্যন্ত এটা চিন্তনীয়। দাদা আপোনাৰ ঘৰ পদুমবৰী? এতিয়াতো আচলতে মই নিজা অভিজ্ঞতাৰ ফালৰ পৰা কৈছো যে পদুমবৰীত মই আহিছো, বহু আগলৈ আহিছো, কিন্তু পদুমবৰীত আগতে ইমান পানী হোৱা নাছিল। নাছিল। এতিয়া মানে আৰু নালা নদীবিলাক বন্ধ হৈ গৈছে, সৰু সুৰা কৰিছে, এইকাৰণে পানীটো সোনকালে যাব পৰা নাই। কিহৰ কাৰণে হোৱা বুলি ভাবে? বহুতে ড্ৰেইনবিলাকো বেয়াকৈ ব্যৱহাৰ কৰে, খালী পানী বটলেই হওক, চিপছৰ পেকেটেই হওক, ড্ৰেইনৰ ভিতৰত পেলাই। GMCও আৰু এটা দৃশ্য ৰাজা অকণমান দেখুৱাবা, আমি মোৰ মতামত। হয়, পানী একদম বৰ ভয়ংকৰ পানী হৈ আছে। ঘৰত ইমান চাহ খাব পৰা নাই এতিয়ালৈ। নাই, খাব পৰা নাই। পানী বনাব পৰা নাই এতিয়ালৈ চাহ, ঘৰৰ ভিতৰত পানী। আমি অলপ দেখুৱাম এখন বাহন, সেই বাহনখন 4জন যুৱকে ধৰি দাঙি আনিছে, কাৰণ বাহনখন হয়তো তেওঁলোকে ষ্টাৰ্ট কৰিব পৰা নাই। ময়ূৰ দেখিছেনে পৰিৱেশটো কিমান ভয়ানক, কিমান ভয় লগা হয়। আমি ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। তেওঁলোকে অনুৰোধ জনাইছে আমাক যে আমি ভিতৰলৈ যাব লাগে। ৰাজা অকণমান সেই গাড়ীখনৰ দৃশ্যটো দেখুৱাব লাগে অকণমান। ৰাজাই, মোৰ সতীৰ্থ ৰাজা আছে, ভিডিঅ' জাৰ্নেলিষ্ট ৰাজাই, এখন গাড়ীৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণৰূপে তেওঁলোকে আচলতে এখন এই মুহূৰ্তত যি ধৰণে আচলতে স্কুটি, সেই স্কুটিখন আমি দেখুৱাম। তেওঁলোকে এনেধৰণে বাঁহ বান্ধি দাঙি আনিবলগীয়া পৰিস্থিতি, আৰু এতিয়া বৰষুণ আহি আছে। গতিকে যিমান বৰষুণ আহিব সিমানেই কিন্তু গুৱাহাটী মহানগৰীৰ যিসমূহ ঠাই এতিয়া জলমগ্ন হৈ আছে আৰু জলমগ্ন হ'ব। কাৰণ কিয়, গুৱাহাটী বুলি কোৱাৰ লগে লগে এটা অভিজাত্য, এটা স্মাৰ্ট চিটি আমি কওঁ। কিন্তু আৰু এটা কথা আমি কওঁ, ৰাজা অকণমান সেই স্কুটিখন জুম কৰি দেখুৱাব লাগে। ইয়াৰ পৰা আমি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ আগলৈ যোৱাৰ পৰিৱেশটো অত্যন্ত ভয় লগা পৰিৱেশ। ইয়াত ক'ত নলা নৰ্দমা, ক'ত পথ, ক'ত পদপথ একো ধৰিব নোৱাৰে, সকলো একাকাৰ হৈ আছে। গতিকে যিকোনো মুহূৰ্তত বিপদ ইয়াত নিশ্চিত হ'ব। গতিকে যিসকল লোকৰ অতি কাম নাথাকে, তেওঁলোকে ঘৰৰ পৰা ওলাই নহাটোৱে এই মুহূৰ্তত মংগল। আৰু এটা কথা মই হয়তো অনুৰোধ জনাম দৰ্শকসকলক যে যিকোনো মুহূৰ্তত আপোনালোকৰ যদি কাম নাথাকে বৰ বিশেষ, তেতিয়াহ'লে হয়তো আপোনালোকে এনেধৰণে ওলাই নহাটোৱে অতি মংগল হ'ব। কাৰণ যি ধৰণৰ গুৱাহাটীৰ বৰ্তমান সময়ত এক ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে, সেই পৰিৱেশে কিন্তু যিকোনো মুহূৰ্তত বিপদ মাতিব পাৰে। আনহাতে আমি স্মাৰ্ট চিটিত থকাৰ লগে লগে আমি কিন্তু স্মাৰ্ট চিটিত থাকিলে আমি স্মাৰ্ট নহয়, এই কথাটো ময়ূৰী আপুনি যিটো প্ৰশ্ন মোক উত্থাপন কৰিছিল, সেই প্ৰশ্নটোৰ লগত সংযোগ কৰি মই ক'ব বিচাৰিম যে স্মাৰ্ট চিটিত থাকিলেই নহ'ব, স্মাৰ্ট চিটিৰ বাসিন্দাই স্মাৰ্ট হ'বলৈও শিকিব লাগিব। নিশ্চয় প্ৰিয়ংকা, কাৰণ তেওঁলোকে যি ধৰণৰ নিশ্চয় প্ৰিয়ংকা, আপুনি সামগ্ৰিক তথ্যখিনি জনাই গৈছে। আশে পাশে আপোনাৰ স্থানীয় লোকসকল আছে। এতিয়া আমি সমস্যা দেখিলোঁ, আমাক এতিয়া সমাধান সূত্ৰ লাগিব, কাৰণ গুৱাহাটীৰ যিসকল বাসিন্দা তেওঁলোকৰ বিলাৰ বিপত্তি অন্ত নোহোৱা হৈছে। আপুনি সেইসকল লোকক যদি সুধিব পাৰে, তেওঁলোকেই পৰামৰ্শ দিয়কচোন। ছুপাৰ চাকাৰ বিফল হ'ল, নলা নিষ্কাশন কৰা ৰবট বিফল হ'ল। গতিকে কি উপায়েৰে এতিয়া কৃত্ৰিম বানৰ সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰি? প্ৰিয়ংকা, আপুনি যদি স্থানীয় লোকৰ কিছু পৰামৰ্শ ল'ব পাৰে, তেওঁলোকে কি বিচাৰে এতিয়া? গাড়ীখন বেয়া হৈ থাকিল নেকি? গাড়ীখন ভালে। দাঙি দাঙি আনিছে? এই পানীৰ কাৰণে দাঙি আনিছো। পানীৰ কাৰণে দাঙি আনিছে। এনেধৰণে দাদা, আপুনি কি ডেলিভাৰী দিব গৈছিলে? যাবহে? কেনেকে যাব? এনেকুৱা এটা অৱস্থা, আপুনি ডেলিভাৰী বেগটো লৈ আহিছে। কি হয় চাম আৰু। লৈ চাব এনেকে? যাবই লাগিব। ঘৰ ইয়াত নেকি আপোনাৰ? নহয়, ভাড়া থাকে? নহয়, বাইদেউ এটা আছে। দিবলৈ আহিছিলে? আচ্ছা, এনেকুৱা এটা পৰিৱেশ যে তেওঁলোকে ঘৰৰ হয়তো চোলা জ্বলাব পৰা নাই, যাৰ বাবে ছুইগি ডেলিভাৰী কৰি আনিছে। আৰু ডেলিভাৰী বয়জনৰো আমি যিটো পৰিৱেশ, তেওঁ যেনেধৰণে লৈ অহা এটা অৱস্থা, সেই অৱস্থাটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি পৰৱৰ্তী সময়ত কিছু বৰষুণ আহিছে, গতিকে পৰৱৰ্তী সময়ত আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত কিছু বৰষুণ ইয়াত আহিছে, আৰু বৰষুণ অহাৰ লগে লগে হয়তো আমি অকণমান সময় ময়ূৰী ৰৈ দিব লাগিব। পৰৱৰ্তী সময়ত আমি
নিশ্চয় প্ৰিয়ংকা আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে অৱস্থা যথেষ্ট আচলতে গুৰুত্বৰ যথেষ্ট চিন্তনীয় অৱস্থা আপুনি যি স্থানত আছে আমি আপোনাকো অনুৰোধ জনাম সাৱধানতাৰে থাকক দৰ্শকসকলৰ বাবে আপুনি বাতৰি যুগুত কৰিছে বা দৃশ্যাংশ দেখুৱাইছে কিন্তু আমি কোনো নিৰাপদ নহয় গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বনত গতিকে অত্যন্ত সাৱধানতাৰে সেই বাতৰিসমূহ যুগুত কৰক লগতে আপুনি কোৱাৰ দৰে অসমৰ জনসাধাৰণকো আহ্বান জনাম যে উজনিৰ পৰা নামনিলৈ পৰাপক্ষত এইকেইটা দিনত নাহিব বা বৰ বিশেষ কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব কাৰণ এতিয়া গুৱাহাটীত নৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰিয়ংকা সামগ্ৰিক দৃশ্যাংশ দেখুৱালে পৰৱৰ্তী সময়ত আমি আকৌ চাবৰ বাবে চেষ্টা কৰিম ধন্যবাদ জনাই এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ প্ৰিয়ংকা দাস